Hello guys, good morning and welcome back to another video. Today tomorrow jodi water carrier jodi ahom arakhir hei pota jodi apply korisa water carrier jitu pot ase to tar pota jodi mane abedan jodi korisa ba tomara jodi TPT ba PhD tomara agonto khabole gi ase tita hole ei video tu bhalake saok karon amar ahom arakhir jikhini 4th grade levelor pot ase to tate jitu water carrier pot to ase to hei water carrier potot pray ei kotha khini khuda hoise to ji hokolor dhorok Assam Forest Protection Force ot porise ei মানে TPT বা PhD তাতে এই কুৱেশ্যনখিনি বেছি সুধি আছে ঠিক আছে যেটো তাতে আমাৰ লগৰ মানে আছে তো সেইভাবে মই মানে ভিডিওটো বনাইছো তাতে গম পাইছো যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আছে তো তোমালোকে যদি ধৰক এই যদি পদত যদি এপ্লাই কৰিছা যদি এই পদত যদি TPT যদি আগন্তুক হবলগীয়া আছে তেতিয়াহলে তোমালোকে এই পদখিনিৰ কাৰণে কিছুমান কথা জানিবা ঠিক আছে তো যেটো ওয়াটাৰ কেৰিয়াৰ প্ৰায় মানে ওয়াটাৰ কেৰিয়াৰৰ বিষয়ে কোনো ধৰণৰ কুৱেশ্যন বেছিকৈ খুদা দেখা যোৱা নাই তাৰ মাজতে তোমালোকে জানি যাবা ওয়াটাৰ কেৰিয়াৰৰ যিখিনি ধৰক প্ৰয়োজনীয় কথা থাকে বা যিখিনি প্ৰয়োজনীয় লাগতিয়াল কথা জানিবলগীয়া থাকে তো সেই কথাখিনি তোমালোকে জানি যাবা যেটো মই ওয়াটাৰ কেৰিয়াৰৰ বিষয়ে বেছি ভালকৈ নাজানো সো কেনেকুৱা ধৰণৰ কি খুদে তো তাৰ বিষয়ে তথাপি অলপমান তোমালোকে ইউটিউবত মাৰিলে আহি যাব তো বা নিজেও অলপ যদি জানা তেতিয়াহলে ভালদৰে সেই ওয়াটাৰ কেৰিয়াৰৰ লগত জড়িত কিছুমান কথা জানি যাবা তাৰ উপৰিও তো তোমালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা যোৱা অসমৰ লাগিলে তোমালোকৰ যিখন ডিস্ট্ৰিক্টৰ পৰা নহয় কিয় দৰং হওক বাক্সা হওক শোণিতপুৰ হওক উদালগুৰি হওক বা মানকাছাৰ হওক বা নগাঁও মৰিগাঁও ধেমাজি লখিমপুৰ য'ৰ পৰা নহওক কিয় তো তোমালোকৰ ডিস্ট্ৰিক্টখনৰ বিষয়ে অকণমান জানি যাবা ঠিক আছে তোমালোকৰ ডিস্ট্ৰিক্টখনৰ মানে কি এনেকুৱা কথা আছে যিখিনি নেকি অলপ বহু বছৰ পুৰণি হয় বা বহু মানে তোমালোকৰ সেই ডিস্ট্ৰিক্টখনৰ লগত মানে কিছুমান ভাল ভাল কথা জড়িত হৈ আছে তো তেনেকুৱা ধৰণৰ কথা কিছুমান জানি যাবা যিখিনি নেকি ধৰক তোমালোকৰ মানে প্ৰয়োজন বুলি ভাবা ঠিক আছে তারপরে তোমালোকৰ ডিস্ট্ৰিক্টখনৰ যিজন SP নতুনকৈ আহিছে বা যিজন DC নতুনকৈ আহিছে বা সেই কথাখিনি তোমালোকে জানি যাব লাগিব ঠিক আছে আৰু তোমালোকৰ সেই ওয়াটাৰ কেৰিয়াৰৰ যিটো বিভাগ তো এপ্লাই কৰিছা তো সেই ওয়াটাৰ কেৰিয়াৰ বিভাগৰ যিজন হেড মানে ঠিক আছে যেহেতু সবৰে এজন হেড থাকে তো ওয়াটাৰ কেৰিয়াৰ বিভাগৰ হেড এজন আছে তো সেই হেডজনৰ নাম জানি যাবা তো এনেকুৱা ধৰণৰ মানে কিছুমান কথা তোমালোকে জানি যাবা যেহেতু অসমৰ যিখিনি ওয়াটাৰ কেৰিয়াৰ পদ হয় তাতে মানে এনেকুৱা ধৰণৰ কথা সুধিছে যে তোমালোকৰ জাতীয় সংগীত কোনে লিখিছিলে অসমৰ জাতীয় সংগীত কোনে লিখিছিলে ধৰক জনগণ মন অধীন গানটো কোনে লিখিছিলে তো এনেকুৱা ধৰণৰ মানে কুৱেশ্যন সুধিছে ঠিক আছে অসমৰ জাতীয় সংগীত ভাৰতৰ জাতীয় গীত বা এনেকুৱা ধৰণৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে লিখিছিলে বা কোনজন কবিয়ে লিখিছিলে এনেকুৱা ধৰণৰ মানে বা কোনজন লিখকে লিখিছিলে এনেকুৱা কুৱেশ্যন সুধিছে তো সেইভাবে তোমালোকৰ আমাৰ যিমানখিনি ধৰক জাতীয় সংগীত আছে ৰাষ্ট্ৰীয় সংগীত আছে বা জাতীয় গীত আছে তো সেইবিলাক তোমালোকে সকলোবিলাকৰ মানে যিজন লিখক তো সেই লিখকজন বা যিজন কবি সেই লিখকজনৰ নামটো তোমালোকে চাই যাবা আৰু ধৰক যিমানখিনি সংগীত বা এনেকুৱা কিবা কিবি আছে মানে আমাৰ জানিবলগীয়া তো সেই কথাখিনি অলপমান জানি যাব ঠিক আছে আৰু নিজৰ ডিস্ট্ৰিক্টৰ কথাখিনি অলপ জানি যাব আৰু নিজৰ যিটো মানে পৰিচয় সেই পৰিচয়টো ভালকৈ দিবলৈ চেষ্টা কৰিব ঠিক আছে তো বিশেষ বেলেগ কুৱেশ্যন সোধা নাই তো এইখিনি কুৱেশ্যন সুধিছে যে আমাৰ অসমৰ জাতীয় সংগীত কোনে মানে ৰচনা কৰিছে এনেকুৱা সুধিছে বা আমাৰ ভাৰতৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছে বা আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় গীতটো কোনে ৰচনা কৰিছে এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা গৈছে সেইবাবে তোমালোকে এইখিনি কথা অলপমান গুৰুত্ব দিব তো তোমালোকে চাবা নিশ্চয় পাছ কৰিব আৰু যিসকলৰ স্কিল ইণ্ডিয়াৰ পৰা চাৰ্টিফিকেট আছে যিসকলৰ মিউনিচিপালিটিৰ পৰা চাৰ্টিফিকেট আছে বা যিসকলৰ PhD পৰা চাৰ্টিফিকেট আছে তো সেইসকলৰ চাৰ্টিফিকেট বহুত পাক্কা চাৰ্টিফিকেট হয় সেইকাৰণে কোনো কাৰণে ৰিজেকশ্যন নকৰা তো ভালদৰে তোমালোকে মাত্ৰ পঢ়ি যাবা ঠিক আছে তো ভিডিঅ' চাই কেনেকৈ কমেণ্ট কৰি জনাবা আৰু যদি কিবা সুধিব লগা ইনষ্টাগ্ৰামত সঞ্জীৱ মহল চাৰ্চ কৰক মানে ডিছক্ৰিপশ্যন লিংক আছে ভিজিট কৰিবা পেজটো ফ'ল' কৰিবা মেছেজ কৰিবা মই ভিডিঅ' দিম লগতে আজিলৈ ভিডিঅ' নেক্সট ভিডিঅ' আকৌ লগ পাম বাই বাই জয় অসম